গোপালাতা থানৰ 125 বছৰীয়া জয়ন্তী আৰু এই অনুষ্ঠানটি সৰ্ববৃহৎ অনুষ্ঠানটি আজি 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হৈছে আৰু সকলোকে এই অনুষ্ঠানত পৰাই আমাৰ হোলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ এনেকুৱা ধৰণৰ ঐতিহ্যমণ্ডিত আজি অনুষ্ঠানৰ কাৰণে হয়তো আমাৰ সমাজখন একত্ৰিত হৈ আছে গতিকে হাউলি বুলি ক'লে এনেও দৌল উৎসৱ বৰপেটা বুলি ক'লে দৌল উৎসৱ বেলেগ আৰু নাম নাহে বৰদোৱা গতিকে মই ভাবোঁ যে এনেকুৱা এটা উৎসৱত হোলীৰ যি আমাৰ ফাকুৱাৰ যি ৰং আছে সেই সদৃশে আমাৰ সকলোৰে জীৱনবিলাক ৰঙীন হওক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আচলতে যোৱাকালি ৰাতিৰ পৰা হোলী গীতৰ প্ৰেক্টিছ কৰি আছিলোঁ গাম বুলি কিন্তু ইমান ধুনীয়াকৈ ইয়াতে গাই আছে নিজৰখিনি বাদ দি পেলাই এখেতৰ সুৰতে মানে ঘূৰি কৰিছোঁ ভাল লাগিছে পিছত প্ৰেক্টিছ কৰি পেলাই ভালকৈ গাবলৈ হোলী গীত ভুল কৰিব নোৱাৰি পৰাভঁৰাল শ্ৰী শ্ৰী গোপালাতা থানৰ 125 বছৰীয়া জয়ন্তী আৰু এই অনুষ্ঠানটি সৰ্ববৃহৎ অনুষ্ঠানটি আজি 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হৈছে আৰু সকলোকে এই অনুষ্ঠানত পৰাই আমাৰ হোলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ এনেকুৱা ধৰণৰ ঐতিহ্যমণ্ডিত আজি অনুষ্ঠানৰ কাৰণে হয়তো আমাৰ সমাজখন একত্ৰিত হৈ আছে গতিকে হাউলি বুলি ক'লে এনেও দৌল উৎসৱ বৰপেটা বুলি ক'লে দৌল উৎসৱ বেলেগ আৰু নাম নাহে বৰদোৱা গতিকে মই ভাবোঁ যে এনেকুৱা এটা উৎসৱত হোলীৰ যি আমাৰ ফাকুৱাৰ যি ৰং আছে সেই সদৃশে আমাৰ সকলোৰে জীৱনবিলাক ৰঙীন হওক তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আচলতে যোৱাকালি ৰাতিৰ পৰা হোলী গীতৰ প্ৰেক্টিছ কৰি আছিলোঁ গাম বুলি কিন্তু ইমান ধুনীয়াকৈ ইয়াতে গাই আছে নিজৰখিনি বাদ দি পেলাই এখেতৰ সুৰতে মানে ঘূৰি কৰিছোঁ ভাল লাগিছে পিছত প্ৰেক্টিছ কৰি পেলাই ভালকৈ গাবলৈ হোলী গীত ভুল কৰিব নোৱাৰি